জয় জয়তে আজি এই অসমবাসীলৈ এটা ভাল ধুনীয়া খবৰ বাতৰি দিবলৈ ওলাইছোঁ। ইলেকশ্যন আহিলে আমি সকলো দলৰ মানুহখিনি ওলাওঁ ৰাইজলৈ আৰু সিহঁতে গণতান্ত্ৰিক হিচাপত মূল্যৱান ভোটটো দি চৰকাৰ বনাই দিয়ে আৰু আমি গৈ দিল্লী দিছপুৰ গৈ পাওঁ আৰু দেশখন অনুশাসন প্ৰশাসনলৈ আমি চলাই থাকোঁ, কিন্তু দেশৰ মূল সুঁতিলৈ আমি নাযাওঁ। ভাৰতখনত যিসকলে স্বাধীন আনিছে, ভাৰতখন স্বাধীন কৰিছে ব্ৰিটিছৰ তলৰ পৰা, যিখন ব্ৰিটিছে 200 বছৰ শাসন আৰু শোষণ কৰি আমাৰ ভাৰতখন শেষ কৰি দিছিল, তাৰ পৰা যে স্বাধীন কৰি আনিছে সেই ফ্ৰীডম ফাইটাৰ পৰিয়ালবিলাকক আজিলৈকে কোনো দলে, কোনো সংগঠনে বা কোনো চৰকাৰ পক্ষৰ পৰাও এটা ভাল আদৰণি দিয়া নহয় বা তেওঁলোকক এটা সন্মান কৰা নহয়, এটা জাপিৰে সন্মান কৰা নহয়, এটা খৰাহীৰে সন্মান কৰা নহয়, এখন গামোচাৰে সন্মান কৰা নহয়, এখন মানপত্ৰৰে সন্মান কৰা নহয়। সেই পৰিয়ালখিনিতো একেবাৰে শেষ হয়। ফ্ৰীডম ফাইটাৰৰ পৰিয়ালখিনি যাতে আমাৰ চৰকাৰে চিনাকি কৰি যাতে সিহঁতক এটা মানপত্ৰ দিয়ে চৰকাৰৰ ফালৰ পৰা, এইখিনি কৰিলোঁ আশা ৰাখিলোঁ যে আমাৰ অসম চৰকাৰে আশা কৰিছোঁ আৰু ভাৰত চৰকাৰেও এইখিনি যাতে কৰিব বুলি আশা ৰাখি ইয়াতেই কথাখিনি সমাপ্ত কৰিলোঁ। জয় আই অসম, জয় হিন্দ, জয় ভাৰত, জয় জোৱান, জয় কিষাণ, জয় হিন্দ।